এইখন অসমত যদি কোনোবাই গান গায় যে অসমখন কাৰো বাপেকৰ নহয় কেৱল মিয়া মিয়া কৰি থাকা, ইয়াৰ অৰ্থ কি? যে এই অসমখন কোনো এটা স্পেচিফিক ধৰ্ম বা জাতিৰ নহয়, ইয়াত আমি সকলোৱে একেলগে বসবাস কৰোঁ আৰু সকলোৰে সমান অধিকাৰ আছে। আৰু এইটো এটা সাংবিধানিক বাক্য, কিন্তু এই বাক্যটো কোৱাৰ কাৰণে এৰেষ্ট হৈ পৰে। কিন্তু সেইখন অসমত যদি কোনোবাই আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, এইবোৰ হেড স্পিচ ভায়োলেন্স কয় বা ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰে, তেনেহ'লে তাৰ কোনো ধৰণৰ এৰেষ্ট বা কোনো আইন, এইটো আইন বিৰোধী নহয়। স্পষ্টভাৱে কৈ দিছোঁ, মোৰ এই সোণৰ অসমত অনা অসমীয়া তথা বিদেশীৰ দাদাগিৰি নচলিব। নহ'লে আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। তোমালোকে যদি হেংদাং লৈ ওলাই আহা তেনেহ'লে পুলিচে কি কৰিব? পুলিচ কি টোপনি মাৰিব? আৰু ল এণ্ড অৰ্ডাৰ? আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুদ্ধিমত্তা আৰু ৰাজনীতি এয়া বহু ওপৰৰ। আপুনি কল্পনা কৰিব নোৱাৰিব যে তেখেতে কেনেকুৱা আপোনাৰ লগত গেম প্লে কৰি দিব। আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰিব যে তেখেতে কি বিচাৰিব বা কি কৰিব, আপুনি ধৰিবই নোৱাৰিব। মই বহু ভিডিঅ'ত কৈছিলোঁ যে আজি একাংশ সংগঠনক, একাংশ অসমীয়া জাতীয়বাদক এটা ঠাইত ব্যস্ত কৰি এই 10 বছৰে কৰা যিমান অপকৰ্ম আছিলে সকলোবোৰ মাজত ৰাখি বা অভিযোগসমূহ মাজত ৰাখি চাৰিওকাষে এটা ৱাল দিবলৈ চেষ্টা কৰিছে উচ্ছেদ নামৰ, আৰু সেয়া আজি সঁচা প্ৰমাণিত হ'ল। এই নিউজটোলৈ মন কৰক, মুছলমানৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কাৰ অধীনত? এই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। 2014 31 ডিচেম্বৰৰ পূৰ্বে অহা মুছলমান লোক হ'ব গোচৰ মুক্ত। কি বুজি পালে ইয়াৰ পৰা? ইনডাইৰেক্টলি ইয়াক কাৰ্যকৰী হৈ পৰিছে, যি কাৰ কাৰণে ইমান বেছি প্ৰতিবাদ হৈছিলে, একাংশ সংগঠনে মাত মাতিছিলে, আৰু আজি নীৰৱতে কাৰ্যকৰী হৈ পৰিল। কিন্তু কোনো সংগঠনৰ ইয়াত খবৰে নাই, কাৰণ সকলো জাতীয়বাদ আৰু সংগঠন ব্যস্ত হৈ আছে উচ্ছেদত। মিয়া খেদ অভিযানত বাহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বাহ, আপোনাক মানিব লাগিব। আপোনাৰ ৰাজনীতিত মই চেলুট। এতিয়া মন কৰক এই ফেচবুক পোষ্টখনলৈ নিৰঞ্জন মহন্তই লিখিছে, এতিয়া গম পালে তথাকথিত মিয়া খেদা আন্দোলনৰ নামত জাতীয়বাদ আৰু বিৰোধী সংগঠনসমূহক ব্যস্ত ৰাখি কিদৰে অতি কৌশলেৰে কাৰ্যকৰী কৰি অসম চুক্তিৰ হত্যা কৰিলে। এতিয়া বুজি পালে ন? এতিয়া বুজি পালে কি হ'ব? সময়টো গুচিয়ে গ'ল। হিমন্ত বিশ্ব শৰ্মাই এইটো বুজি গৈছিলে যে অহা 2026 চনত ৰাইজে তেখেতসকলক ভোট নিদিয়ে, আৰু ৰাইজে ভালকৈ বুজি পাই গৈছে সম্পূৰ্ণ অভিযোগ আৰু কাৰাপশ্যনসমূহ মানুহৰ সন্মুখত আহি গৈছে। গতিকে এইবাৰ মানুহে এটা ব্যতিক্ৰম চিন্তা কৰিব, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ গেম খেলিব ষ্টাৰ্ট কৰিলে। উচ্ছেদ আৰু জাতীয়বাদ খিলঞ্জীয়া মিয়া খেদা অভিযান আৰম্ভ কৰি দিলে, আৰু সকলো মানুহৰ এটেনশ্যন গ্ৰাণ্টেড কৰিলে এটা বেলেগ টপিকত। তাতে মানুহে পাহৰি যায় যে বিজেপিয়ে যোৱা 10 বছৰত কি কৰিলে, আৰু হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা কাৰাপ্টেড হয়। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত লগা অভিযোগসমূহ মই প্ৰতিটো ভিডিঅ'ত অলপকৈ টাচ কৰিছোঁ। আজি অলপমান আমি পীযুষ হাজৰিকাৰ বিষয়ে জানো। অসমৰ এজন শক্তিশালী মন্ত্ৰী, হিমন্তৰ পিছতে পীযুষ। আহত তেখেতৰ ধন বা সম্পত্তিৰ বিষয়ে অলপমান জানো। এই ফটোখনলৈ মন কৰক, এই ফটোখন হ'ল পীযুষ হাজৰিকাৰ পুৰ এফিডেভিট, আৰু ইয়াত কি লিখা আছে যে 106 বিঘা মাটি আছিলে 2009ত যেতিয়া তেখেতে MLAৰ টিকেট লৈছিলে। এইটো এক কথাত আইন বিৰোধী যে 50 বিঘাৰ ওপৰত মাটি থাকিব নোৱাৰিব এজন MLAৰ টিকেট লোৱা মানুহৰ, কিন্তু 106 বিঘা মাটি আছিলে তথাপি টিকেট পাইছিলে। বাৰু এইটো মানিলোঁ। পিছত চাওক 2011 আহোঁতে তেখেতৰ ৱেল্থ হৈ পৰিছিলে 77 লাখ। যদি আমি MLA বা মিনিষ্টাৰৰ দৰমহা চাবলৈ যাওঁ তেনেহ'লে বছৰি পাই 9,60,000 ৰুপি। এই 9,60,000 টকা যদি আমি 10 বছৰ মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে হয় 96 লাখ টকা। কিন্তু আপুনি আচৰিত হ'ব যে 2021 আহোঁতে এই 10 বছৰত পীযুষ হাজৰিকাৰ ৱেল্থ হৈ পৰে 6 crore 3 লাখ ৰুপি। এইটো প্ৰকাশিত, পীযুষ হাজৰিকাৰ দ্বাৰা এইটো প্ৰকাশিত ৱেল্থ 6 crore 3 লাখ। কিন্তু ভিতৰে কিমান আছে এই অসমৰ ৰাইজে ভালকৈ জানে। 77 লাখৰ পৰা 6 crore-লৈকে ৱেল্থ আহি যায় 10 বছৰত। তেনেহ'লে কি কৰিছে? কেনেকুৱা ছাৰ্ভিচ প্ৰদান কৰিছে, কেনেকুৱা ৰাইজৰ সেৱা কৰিছে এজ এ মিনিষ্টাৰ বা এজ এ MLA, সেয়া আপোনালোকে বুজি লওক। আপোনালোকে ঘৃণালৈ জীয়াই আছে, আপোনালোকে মিয়া অভিযান কৰি আছে, আপোনালোকে বিভিন্ন ধৰণৰ চেতনা মনত ৰাখি ইম'শ্যনেলি হৈ কাম কৰি আছে। আনফালে তেখেতসকলৰ কোনো ইম'শ্যন নাই, তেখেতসকলৰ কোনো চেতনা নাই। তেখেতসকলে এইটো নাভাবেই যে আমাৰ ধৰ্ম কি, আমাৰ বৰ্ণ কি। তেখেতসকলে এটা বস্তুই চিনি পায়, সেয়া হ'ল ৰাজনীতি, পাৱাৰ, শক্তি আৰু ধন। বুজিবলৈ চেষ্টা কৰক, ব্ৰেইনক অলপমান প্ৰশ্ন কৰক। ৰাতি চাৰে এষাৰ কথা কয়,
যে তুমি যদি কাৰোবাক ঘৃণা কৰা তেনেহ'লে তাৰ পৰা ঘৃণাই আহিব, মৰম কেতিয়াও এক্সপেক্ট নকৰিবা। ইয়াত কোনো ধৰ্ম বৰ্ণৰ কোনো কথা নাই। তুমি যদি কাৰোবাক ঘৃণা কৰা এদিন নহয় এদিন সেই ফালৰ পৰা ৰিটাৰ্ণ ঘৃণাই আহিব, মৰম নাহে। আৰু এইটো নাভাবিবা যে মই বাচি যাম, এই ঘৃণাৰ জুয়ত এদিন সকলো জ্বলিবই লাগিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় আই অসম।